নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় সকলোৰে ভালেই। আজি এটা নতুন ৰেচিপিৰ সৈতে মই আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজিৰ ৰেচিপিটি হ'ল গাঁৱলীয়া ষ্টাইলত খাহী মাংস। লৈছোঁ মটন আৰু এয়া পিঁয়াজ লৈছোঁ আৰু এয়া শুকান জলকীয়াখিনি যে মই কাটিছিলোঁ সেইখিনি ধুনীয়াকৈ তিয়াই থৈ দিছোঁ। যেতিয়া মানে ইয়াৰ পৰা গুটিটো ওলাই যাব তেতিয়া পেটৰ কোনো উপকাৰ নকৰে। আপোনালোকে কোনে কোনে এনেদৰে থৈ ক'বচোন। আৰু ইয়াৰ আদা নহৰুখিনি আৰু এতিয়া বনাবলৈ ষ্টাৰ্ট কৰিম। আপোনালোকে চাই থাকিব, একদম সম্পূৰ্ণ গাঁৱলীয়া ষ্টাইলত বনাম। কেনেকুৱা হৈছে খাই জনাব। আৰু এতিয়া ইয়াৰ পৰা এই জলকীয়াটো কোমলি গ'লে এবাৰ গুটিটো ওলাই যাব। সকলোৱে জানেই চাগে, হ'লেও মই কৈ আছোঁ আৰু যেনেধৰণে মই বনাওঁ মানে আপোনালোকক। আৰু বেকগ্ৰাউণ্ডত বহুত হুলস্থুল হৈ আছে, দিচাই আইতাকৰ লগত কিবা কৰি আছে। গতিকে এতিয়া বনাবলৈ ষ্টাৰ্ট কৰিম, আপোনালোকে চাই থাকক। সম্পূৰ্ণ গাঁৱলীয়া ষ্টাইলত বনাম। এতিয়া মই এই আদা নহৰু যিখিনি আছে সেইখিনি মই পেষ্ট বনাই ল'ম। জলকীয়া মই এতিয়াই নিদিওঁ, কাৰণ দিচাকো অকণ দিম। তাই যিহেতু জ্বলা খাব নোৱাৰে, গতিকে জলকীয়াটো মই পিছত দিম। আৰু পিঁয়াজখিনি কাটি ল'ম। ইয়াৰ পিঁয়াজৰ এটা ইয়াতে দিম পেষ্টৰ লগত। আৰু এইখিনি এতিয়া মই বনাই ল'ম। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইখিনি মটনখিনি আৰু এয়া ধুনীয়াকৈ পিঁয়াজখিনি কাটি লৈছোঁ। বনাই লৈছোঁ আদা নহৰু, কাৰণ মই জলকীয়াখিনি আচলতে তিয়াই থৈছোঁ, কিন্তু ইয়াতে দি দিলোঁ যে। কিন্তু আপোনালোকে দি দিব পাৰিব, কাৰণ যদি কোনো সৰু পোৱালি বাচ্ছা নাই, তো আমাৰ বাচ্ছা আছে কাৰণে মই দিয়া নাই, দেৰিকৈ দিম। আৰু এতিয়া আলুকেইটা কাটি লওঁ। এয়া কেৰাহীটো আগতেই পাতি দিলোঁ আৰু গৰমো হ'ল। আৰু এইখিনি সম্পূৰ্ণ যোগাৰ কৰি লৈছোঁ। যিখিনি বস্তু দিম, এয়া মই ওলকবি এটা কাটি লৈছোঁ। ওলকবি দিম বুলি ভাবিছোঁ আজি নহয়, দিওঁ মাজে সময়ে কোমলীয়া ওলকবি। আৰু এয়া আলু দুটা ল'লোঁ কাটি। আৰু এইখিনি অমিতাও দিব পাৰে, কিন্তু অমিতা এতিয়া মোৰ নাই আনি থোৱা, সেইকাৰণে মই নাই দিয়া। অমিতা দিলে সোনকালে সিজে আৰু খাবলৈও টেষ্টি হয় বিৰাট। কিন্তু ওলকবি আৰু আলু দিলেও বিৰাট টেষ্টি হয়, আৰু সুদা আলুও দিব পাৰে। আৰু এয়া কমপ্লিট গোটেইখিনি লৈ লৈছোঁ। আৰু এতিয়া কেৰাহীখন গৰম হৈ গৈছে, ইয়াতে তেল অলপ দি দিওঁ। ইয়াত তেল দি দিছোঁ। তেলখিনি গৰম হ'বলৈ দিম। তেলখিনি পকি গৈছে। তেলখিনি পকি যোৱাৰ কাৰণে মই অকণমান দেখিছেনে, ইমানখিনি চেনি দি দিছোঁ। আপোনালোকে স্কিপ কৰিবও পাৰে দেই, কোনোবা ডায়েবেটিছ পেচেণ্ট আছে যদি। কিন্তু এইকণ চেনি দিলে একো নহয়। এইকণ দি দিছোঁ চেনিকণ। কিছুমানে কয় চেনি দিলে ভালকৈ সিজে খাহী মাংস, কিছুমানে কালাৰৰ কাৰণে দিয়ে, নাজানো আৰু কি হয়, কিন্তু মই দিছোঁ আৰু অকণ। আৰু এতিয়া ওপৰলৈ আহিবলৈ দিম। এতিয়া পাঁচফোৰণ দি দিম। দেখিছে ৰঙা হৈ গৈছে, আৰু পাঁচফোৰণ কেইটামান ফুটাই দিছোঁ। পাঁচফোৰণখিনি দিয়াৰ পিছত পাঁচফোৰণখিনি হৈ গৈছে। আৰু এতিয়া ইয়াত দি দিম এই কাটি থোৱা পিঁয়াজখিনি। মই আচলতে এটা হাতেৰে মোবাইলটো ধৰি আছোঁ, এনেকৈ বনাবলৈ বিৰাটেই দিগদাৰ হয়। মোৰ ষ্টেণ্ড নাই, সেইকাৰণে মই এনেদৰে ধৰি পেলাই বনাই আছোঁ।
এতিয়া পিঁয়াজখিনি ৰঙা হ'বলৈ দিম আৰু পিঁয়াজখিনি ৰঙা হোৱাৰ পিছতে আদা নহৰু যিটো পেষ্ট আছে আৰু এই আদা নহৰু পেষ্টটো ইয়াতে দি দিম। এইখিনি ধুনীয়াকৈ ভাজি ল'ব। অকণমান ৰেড কালাৰ নিচিনা হ'লে তেতিয়া পেষ্টটো দিম আৰু এয়া মই ধুনীয়াকৈ ভাজি আছোঁ। এয়া ভাজা হৈছে আৰু এতিয়া ইয়াতে মই আদা নহৰু পেষ্টটো দি দিছোঁ। এয়া চাওক আদা নহৰু পেষ্টটো দি দিলোঁ আৰু এতিয়া লৰাই দিম ভালদৰে। ধুনীয়াকৈ মিক্স কৰি দিম। আৰু এতিয়া ইয়াত এড কৰিম নিমখ, সোৱাদ অনুসৰি হালধি জোখমতে। কিছুমানে হালধিটো পিছত দিয়ে, কিন্তু হালধিটো পিছত দিলে মোৰ এনেকুৱা লাগে যেন হালধিৰ গোন্ধটো থাকি যায়, কিন্তু হালধিটো তেলতে দিব লাগে আচলতে, তেতিয়া গোন্ধটো নাইকিয়া হয়। এয়া হালধি দিছোঁ 1 চামুচ, আপোনালোকে জোখমতে দিব আৰু অকণ দিম। অকণমান দিছোঁ আৰু এতিয়া ইয়াত দিম নিমখো সেয়া জোখ অনুসৰি দিব। মই এতিয়া দি দিছোঁ বৰ্তমান ভাজিবৰ কাৰণে, আৰু পিছত যদি দৰকাৰ হয় তেতিয়া দিম। মোৰ আকৌ স্বভাৱ এটা আছে, কিবা এটা চুলিৰ মানে হাত ধুব লাগে। অকণমান কিবা এটা বস্তু হাত লাগিলে আকৌ ধুই থাকোঁ, মানে অনবৰতে ধুয়ে থাকোঁ হাতডাল। ধুনীয়াকৈ ভাজিছে আৰু এতিয়া ইয়াতে দি দিম মটনখিনি। ঠাণ্ডা বতৰত একদম বিৰাট টেষ্টি লাগে ন এইবিলাক খাই। খুব ভাল পাওঁ মাছ মাংস কি খাই থাকে। আপোনালোকে যদি এই ছাগলী মাংসত হেৰি দি কি কয় অমিতা দি পেলাই বনায়, তেতিয়াহ'লে অমিতাখিনি এতিয়াই দি দিব দেই, কাৰণ অমিতাই ছাগলী মাংসখিনি সিজোতে সহায় কৰে, সেইকাৰণে কৈছোঁ এতিয়াই দি দিব। কিন্তু মই আলু আৰু ওলকবি লৈছোঁ। ওলকবিটো সিজোতে অকণমান টাইম লাগে, কিন্তু কোমলীয়া ওলকবিটো সোনকালে সিজি যাব। কিন্তু আলুখিনিও মানে নতুন আলু যে পটককৈ সিজি যায়, কিন্তু মাংসটো সিজোতে টাইম লাগে, গতিকে মই এতিয়াই দি নিদিওঁ। মাংসটো অকণমান ভাজি ল'ম, তাৰপিছতহে দিম, নহ'লে আলুখিনি ভাজি যায় ভাল নালাগে। এতিয়া গেছৰ ফ্লেমটো চিমত দি মই সেইখিনি ঢাকি দিম। সেয়া ঢাকি দিছোঁ। এনেকৈ অলপ সময় ভাজি থাকিম চিমত দি। এয়া 2 মিনিটমান 3 মিনিটমান পিছত আহিছোঁ আৰু কি হৈছে চাবলৈ। ভাজি থাকিব লাগিব। এতিয়া মই ঢাকি দিম। তিয়াই থোৱা বহুত সময় হ'ল, এনেকৈ গুটিখিনি উলিয়াই দিছোঁ আৰু এতিয়া মই এইখিনিও পিচি ল'ম। এতিয়াই নিদিওঁ মাংসত, কিন্তু দেৰিকৈ দিম। কিন্তু এয়া কোমলি গৈছে ধুনীয়াকৈ। এতিয়া শুকান জলকীয়াখিনি গুটিখিনি এনেকৈ উলিয়াই লৈছোঁ। আচলতে জলকীয়া গুটিটো হেনো হজম নহয়। কাৰোবাৰ পেটৰো অপকাৰ কৰে, গতিকে এনেদৰে উলিয়াই ল'লে একো অপকাৰ নকৰে। এয়া ওলাই গ'ল সম্পূৰ্ণ। এয়া অকণ ভাজিছে। এয়া বহোৱা মই 10 মিনিটমান হৈ গৈছে আৰু এতিয়া মই ইয়াতে দিম বাকী মছলা মানে মই তেনেকুৱা মছলা একো নিদিওঁ। জিৰা অকণ দিম, সেয়াই। আৰু এতিয়া দিওঁ জিৰা গুড়ি দিছোঁ,
এতিয়া আলু আৰু ওলকবিখিনি ইয়াতে দি দিম। ইয়াতে এড কৰি দিছোঁ ইয়াত। এটা হাতে কেমেৰা ধৰি থকাৰ কাৰণে এটা হাতে কৰিবলৈ বিৰাট অসুবিধা হয়। হ'লেও আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ৰেচিপিটো ভাবিয়েই বনাইছোঁ। আশা কৰিছোঁ আপোনালোকেও এনেদৰে বনাই খাব আৰু কেনেকুৱা পালে মোক কমেণ্টত জনাবলৈ নাপাহৰিব। এতিয়া আকৌ ঢাকি দিম। এয়া ফ্ৰাই কৰা হৈ গৈছে আৰু 10 মিনিট পিছত হৈ যাব, পানী দিলে উতল আহিলে। ইয়াত পিছলে কাঢ়ি এইখিনি ইয়াতে দি দিছোঁ আৰু ইয়াতে অকণমান জালুকৰ গুড়াও দি দিছোঁ। আৰু এতিয়া উতল আহিলে আমাৰ ইয়াত মাটন কাৰী ৰেডি হৈ গ'ল। এয়া আমাৰ গাঁৱলীয়া ষ্টাইলত যিটো খাহী মাংসৰ ৰেচিপি বনাইছিলোঁ সেয়া কমপ্লিট হৈ গ'ল। আৰু চাওক কি সুন্দৰ লাগিছে, দেখি খাওঁ খাওঁ লাগিছে হয়নে? লোভনীয় হৈ গৈছে আৰু বিশেষকৈ ঠাণ্ডা বতৰ সেইকাৰণে বেছি ভাল লাগে। আৰু এতিয়া গৰম ভাতৰ লগত পৰিৱেশন কৰোঁ। আৰু আপোনালোকেও এনেদৰে বনাই খাই চাবচোন। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। তেন্তে আজিলৈ আহিলোঁ, বাই বাই।